উজনিৰ 4খন জিলাত কি ধৰণে মানৱ সৃষ্ট জলপ্ৰলয়ে সকলো তছনছ কৰি পেলালে কেৱল অসম ভাৰত নহয় পৃথিৱীৰ মানুহে দেখিলে আৰু এয়া যে কোনো প্ৰাকৃতিক নাছিল মানুহে সৃষ্টি কৰা অৰ্থাৎ অবৈধ মাফিয়াই নদীৰ মোহনাত কৰা কয়লা শিলৰ অবৈধ খননৰ কাৰণে যে 4খন জিলাৰ জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ গ'ল এই গোটেই কথাখিনি দেখি শুনিও অসম চৰকাৰে গোলাঘাট আৰু তিতাবৰ আৰু যোৰহাট জিলা প্ৰশাসনে এতিয়ালৈকে শিক্ষা নোলোৱাটো আমি আসলতে আশ্চৰ্য প্ৰকাশ কৰিছোঁ কাৰণ আপোনালোক সকলোৱে জানে যে উজনিৰ 3খন জিলাত জলপ্ৰলয় সৃষ্টি হৈ থকা সময়খিনিতে বেকাজান নামৰ যিখন নদী সেই নদীখন নাগালেণ্ডৰ উখা জিলাৰ পৰা নামি আহিছে সেই নদীখনে যোৱা সময়খিনিত কম বেছি পৰিমাণে কিছু পলস আৰু কয়লা পুৰি কঢ়িয়াই আনি কম বেছি পৰিমাণে বেকাজান অঞ্চলৰ বিভিন্ন গাঁৱৰ কৃষিভূমি অনিষ্ট কৰি আছিল আৰু এইবাৰ যেহেতু গোলাঘাট সমষ্টিৰ অন্তৰ্গত যেতিয়া বেকাজান পঞ্চায়ত বা বিভিন্ন অঞ্চলটো সোমাই গ'ল তাৰপিছত আমি দেখিলোঁ যে তাৰ স্থানীয় বিধায়ক আৰু মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে কোনো ধৰণৰ এষ্টিমেট কোনো ধৰণৰ পৰিকল্পনা ৰাইজৰ লগত নপতাকৈ কোনো ধৰণৰ আঁচনিৰ বিষয়ে নজনোৱাকৈ এখন নদীৰ কোনো ধৰণৰ বিজ্ঞানসন্মত ছাৰ্ভে নকৰাকৈ নিজ খেয়াল খুচিৰ মতে নিজে ভালপোৱা এজন ঠিকাদাৰৰ জৰিয়তে হঠাৎ কোনো পাব্লিক হিয়াৰিং নোহোৱাকৈ নদীৰ গতি সলনি কৰি খান্দি পেলালে আৰু খান্দি অবৈধভাৱে কোনো পৰিকল্পনা নোহোৱাকৈ খান্দি আধাতে নদীখনৰ খনন বন্ধ কৰি দিলে যি আচলতে যোৱা সময়খিনিত কম পৰিমাণে ক্ষতি কৰি থকা বেকাজান নদীয়ে কাল ৰূপ লৈ 6খন গাঁৱৰ মানুহৰ ঘৰ আৰু কৃষিভূমি এবুকু পৰ্যন্ত পলসে পুতি পেলালে এই গোটেই কাণ্ডটো সংঘটিত হ'ল অবৈধ কয়লা খনন অসমৰ মাজেদি বৈ যোৱা বেকাজান নদীৰ মোহনাত অবৈধ কয়লা খনন আটাইতকৈ ইণ্টাৰেষ্টিং কথা বৰহুলা অঞ্চলৰে চুৰি দাগা নামৰ এজন কয়লা মাফিয়া আৰু শৰ্মা উপাধি এজন কয়লা মাফিয়া এই দুইজন কয়লা মাফিয়া এই খননৰ লগত জড়িত হৈ আছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ দাগা ভাগা যোনে হওক লাগিলে অসমৰ মানুহে ইতিমধ্যে শিক্ষা ল'লে যে অবৈধ কয়লা আৰু শিল খননৰ কাৰণে 3খন জিলা শেষ হৈ গ'ল এতিয়া আৰু এই বেকাজানক আমি নেপালী খুঁটি বনাবলৈ দিব নোৱাৰোঁ বৰহুলাক আমি বিহুবৰ বনাবলৈ দিব নোৱাৰোঁ তিতাবৰক আমি চন্তক বনাবলৈ দিব নোৱাৰোঁ প্ৰশাসনে কমিশ্যন লৈ চকুমুদা কুলিৰ ভাও পাৰে অজন্তা নেওগে কমিশ্যন লৈ বেকাজানত অবৈধভাৱে নদী খনন কৰি কয়লাৰ পৰা টকা লৈ এইধৰণে চকুমুদা কুলিৰ ভাও জুৰিব পাৰে কিন্তু বেকাজান তিতাবৰ বৰহুলা মানুহ জাগিছে আমাৰ স্পষ্ট কথা অবৈধ